স্মার্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰ জিলাৰ গৌৰীসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ স্মার্ট মিটাৰৰ বিৰুদ্ধে গৌৰীসাগৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা গৌৰীসাগৰবাসী ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ বিজেপি চৰকাৰ হুঁচিয়াৰ শক্তিমন্ত্ৰী গো বেক শ্লোগানেৰে উত্তাল গৌৰীসাগৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয় চৌহদ ৰাইজৰ ক্ৰমাগত প্ৰতিবাদৰ পাছত চৰকাৰী ৰাইজৰ সমস্যা গুৰুত্ব নিদিয়াৰ অভিযোগ প্ৰতিবাদী ৰাইজৰ গৌৰীসাগৰ সন্মুখৰ পৰা গৌৰীসাগৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়লৈ প্ৰতিবাদী সমদল প্ৰতিবাদত অংশগ্ৰহণ গৌৰীসাগৰ ব্যৱসায়িক সন্থাৰ শীঘ্ৰেই স্মাৰ্ট মিটাৰৰ সমস্যা সমাধান কৰিলে তলা বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ গৌৰীসাগৰ বিদ্যুৎ উপসংমণ্ডল বিষয়ক স্মাৰক পত্ৰ প্ৰদান আজি গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গৌৰীসাগৰবাসী ৰাইজৰ সহযোগত গৌৰীসাগৰ আমাৰ এই শক্তি বিভাগৰ যি কাৰ্যালয় তাৰ সন্মুখত গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰতিবাদী মিছিল বাহিৰ কৰি ইয়াতে আহি উপস্থিত হৈছে ইয়াৰ জৰিয়তে আমি শক্তি বিভাগৰ এটা কথাই ক'ব বিচাৰিছোঁ যে যি শক্তি বিভাগৰ মইমতালি যি অত্যাচাৰ যি লুণ্ঠন সেই লুণ্ঠনৰাজ বন্ধ হ'ব লাগে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে ৰাইজৰ যিটো সুবিধাৰ কাৰণে নিয়মীয়া বিদ্যুৎ সেই বিদ্যুৎ ব্যৱস্থা সুবিধা অনুযায়ী বা সামৰ্থ্য অনুযায়ী সকলো ঘৰতে সমানে পোৱাকৈ 24 ঘণ্টা বিদ্যুৎ আমাক ব্যৱস্থা কৰিব লাগে আৰু এটা কথা অসমত যে শক্তি বিভাগ এটা আছে আমি গমেই পাবলৈ এতিয়া জটিল হৈছে কাৰণ যিগৰাকী শক্তিমন্ত্ৰীয়ে দায়িত্ব গ্ৰহণ কৰি আছে আজিলৈকে তেওঁ চাহটোকো আমি টিভিটো দেখা নাই বা বাহিৰত ক'ৰবাত আমি দেখিবলৈ নাপাওঁ অসমত যে অকল মুখ্যমন্ত্ৰীয়ে শাসন কৰি আছে আমাৰ তেনেকুৱা লাগে শক্তি বিভাগৰ যে মুৰব্বী শক্তিমন্ত্ৰী তেখেতৰ কোনো এটা মাত নাই অসমত ইমান এটা বৃহৎ আন্দোলন হৈ আছে শক্তি বিভাগৰ বিৰুদ্ধে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তাৰ বিৰুদ্ধে কিন্তু তাৰ কাৰণে তেখেতে এষাৰি স্পষ্টীকৰণ বা এটা প্ৰতিক্ৰিয়া দিব পৰা নাই আজিলৈকে কিয়নো অসমৰ জনসাধাৰণে খাটি খোৱা জনসাধাৰণ কৃষিজীৱী জনসাধাৰণ এইসকল জনসাধাৰণক ৰাম টাঙোন মাৰি তেওঁলোকে আমাক যি হিটলাৰী শাসনৰ ব্যৱস্থাত আওতালৈ আনিছে আমি তাৰ ঘূৰ প্ৰতিবাদ কৰিছোঁ কৰিছোঁ আৰু কোনো কাৰণতে স্মাৰ্ট মিটাৰ আমি মানি লোৱা নহ'ব আৰু এই স্মাৰ্ট মিটাৰ বা বিভিন্ন অসমৰ যিবিলাক জ্বলন্ত সমস্যা ইছ্যু আছে সেইবোৰ ডাইভাৰ্ট কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ এটা টপিক ওলাই আছে কিন্তু মূল সমস্যাবিলাকৰ ভিতৰত এটা হৈছে জ্বলন্ত সমস্যা স্মাৰ্ট মিটাৰ এই স্মাৰ্ট মিটাৰ সমস্যা সোনকালে সমাধান কৰক অন্যথা ইয়াৰ বিৰুদ্ধে আৰু জংগী আন্দোলন অৱশ্য হ'ব অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সমগ্ৰ অসমতে আমি আছোৱে একেৰাহে আমি যি শক্তি বিভাগৰ যি স্মাৰ্ট মিটাৰৰ নামত যি অভাৰ স্মাৰ্ট যিখন চৰকাৰ এই চৰকাৰখনে সাধাৰণ খাটি খোৱা দৰিদ্ৰ শ্ৰেণীৰ লোকক এই স্মাৰ্ট মিটাৰৰ নামত যেনেধৰণে ৰাম টাঙোন দি আহিছে এই ৰাম টাঙোন দিয়ে শক্তি বিভাগটোক আজি আমি গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে যদি তেওঁলোকে স্মাৰ্ট মিটাৰৰ নামত যি মাচুল বৃদ্ধি কৰি আহিছে আৰু যি স্মাৰ্ট মিটাৰৰ জৰিয়তে যি লুণ্ঠন ৰাজ কৰি আহিছে অতিকে যদি এইবোৰ বন্ধ নকৰে তেনেহ'লে আমি সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আমি গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থায়ো যি সমগ্ৰ অসমত শক্তি বিভাগৰ যিসমূহ কাৰ্যালয় আছে এই কাৰ্যালয়সমূহ আমি তলা বন্ধৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ আমি সক্ষম হ'ম যি এই গুণ্ডাগিৰি আচলতে যি হিমন্ত বিশ্ব শৰ্মা যি মুখ্যমন্ত্ৰী এই মুখ্যমন্ত্ৰীগৰাকীৰ যি গুণ্ডাগিৰি আচলতে প্ৰতিটো সময়তে ইছ্যু ডাইভাৰ্ট কৰা যি এক পৰিকল্পনা তেওঁক আমি সকীয়াই দিব বিচাৰিছোঁ যে সাধাৰণ খাটি খোৱা শ্ৰেণী মানুহক অতি শীঘ্ৰে তেওঁলোকৰ এই কষ্টকৰ জীৱনত স্মাৰ্ট মিটাৰৰ নামৰ যি এক আচলতে আভুৱা ভৰা এটা পৰিকল্পনা ৰাজহ সংগ্ৰহ কৰা যি পৰিকল্পনা অতি শীঘ্ৰে বন্ধ কৰিব লাগে তাৰ কাৰণে আমি গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থা তথা গৌৰীসাগৰবাসী ৰাইজে দাবী উত্থাপন কৰিছোঁ গৌৰীসাগৰ বিদ্যুৎ বিভাগৰ উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত অনাগত দিনত আমি গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ কাৰণে মাত মাতি ওলাই আহিম আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই প্ৰসাদ দামলী ৰিপৰ্ট MK নিউজ